থেংক ইউ, ধন্যবাদ। কথা নাই, মিষ্টাৰ বিটু এটা নাম নহয়, এটা অনুষ্ঠান হয়। মোৰ নাম বেলেগ। মিষ্টাৰ বিটু সদায় কৰ্মবিলাক চাব, মিষ্টাৰ বিটুৱে কি কৰিছে সেইটো চাব। মিষ্টাৰ বিটুক নিচিনিলেও কোনো কথা নাই, ডাঙৰ কথা নহয়। মই সদায় দুৰ্ভগীয়াৰ মাজত থাকোঁ, অন্ধ লোকসকলৰ মাজত থাকোঁ। অলপ দিনৰ আগত এখন অন্ধ আশ্ৰম নিৰ্মাণ কৰিছোঁ, বহুতক চিকিৎসা কৰি আছোঁ, বহুত দুৰ্ভগীয়া লোকক। আচলতে মই ক্ষমা কৰিব, দুখীয়াৰ বন্ধু নহয়, সমাজকৰ্মী নহয়, মই দুৰ্ভগীয়া বন্ধু। কাৰণ মই দুখীয়া বন্ধু বুলি ক'লে আমি সকলোৱে দুখীয়া, কোনোবা ধনৰ দুখীয়া, কোনোবা মনৰ দুখীয়া, কোনোবা বিভিন্ন ৰূপত দুখীয়া। সমাজকৰ্মী বুলি ক'লে এখন সমাজ তেওঁলোকে গম পায়, তেওঁলোকে যিহেতু সমাজৰ হৈ কাম কৰি আছে, তাত ধনী দুখীয়া, উচ্চ শিক্ষিত নিম্ন শিক্ষিত সকলো থাকে। মই যিসকল মানুহক সমাজে আঁতৰাই পেলাই তেওঁলোকক মই সহায় কৰোঁ, গতিকে মই সমাজকৰ্মী নহয়। মই অন্ধ লোকসকলক সহায় কৰোঁ, কাৰণ তেওঁলোকক সমাজে নেৰাখে। কিছুমান মানুহক ৰাখে, কিন্তু মেক্সিমাম অন্ধ মানুহক ডাষ্টবিনত যাবৰ দৰে ব্যৱহাৰ কৰে। গতিকে তেওঁলোকৰ বাবে মই কোনোবা বেমাৰ চিকিৎসা কৰি কৰি ভাগৰি গৈছে, সৰ্বশ্ৰান্ত হৈ গৈছে, মাটি বাৰী বিকি শেষ হৈ গৈছে, তেওঁলোকক সমাজে একাষৰীয়া কৰিছে। কাৰণ আজিকালি জানেই সমাজ ব্যৱস্থা, যাৰ ওচৰত পইচা আছে এই সমাজ তাৰ ওচৰলৈ বেছিকৈ যায়, দেখা যায়। যিদিনাখনে আপোনাৰ হাতত মাটি বাৰী সম্পত্তি টকা পইচা নাইকিয়া হৈ যায়, সেইদিনাখনে আপুনি এঘৰীয়া হৈ পৰিব। এইসকল মানুহৰ ওচৰলৈ যাওঁ। গতিকে মই নট ছচিয়েল ৱৰ্কাৰ, নট গৰিবৰ বন্ধু, অনলি দুৰ্ভগীয়া বন্ধু। এই হ'ল মিষ্টাৰ বিটু। আৰু দ্বিতীয় কথা, মিষ্টাৰ বিটু আগে পাছে উপাধি নাই, তাৰমানে মোৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই। মিষ্টাৰ বিটু কেৱল শ্ৰীকৃষ্ণ, শ্ৰীকৃষ্ণ। ঠিক তেনেদৰে মিষ্টাৰ বিটু, মিষ্টাৰ বিটু, মিষ্টাৰ বিটু যলৈকে যায় এটা অনুষ্ঠান আহে। আজি মোৰ লগত অহাসকল থিয় হওক, আগফালে বহি আছে, এইসকল অনুষ্ঠান মিষ্টাৰ বিটুৰ লগত দৌৰি আহিছে। ইয়াত আছে প্ৰাঞ্জল লস্কৰ, কামপুৰৰ যুৱক ওচৰৰ, মিষ্টাৰ বিটুৰ লগত থাকে। তাত আছে কৃষ্ণমণি নাথ, মৰিগাঁৱৰ যুৱক 3জন আহিছে, বিটুৰ বদলৈ আছে। তাৰপিছত এখেত আছে। এইসকল মই কৈছো মিষ্টাৰ বিটুৰ নাম নহয়, এটা অনুষ্ঠান। মোৰ লগত আছে, মোৰ গাঁৱৰ পৰা আহিছে মৃত্যুঞ্জয় দাস, ৰংটু হাজৰিকা। ইয়াত মই কাৰো উপাধি কৰা নাই, মোৰ কাৰণ জাতি নাই। জাতি ধৰ্ম নিৰ্বিশেষে মানুহৰ বাবে কাম কৰক, তেতিয়া মানৱীয়তা জীয়াই ৰাখিব। মই প্ৰত্যেকজন পিতৃ মাতৃক সন্তানক কিতাপৰ শিক্ষা দিয়াৰ আগত এটা শিক্ষা দিয়ক, মানৱীয়তা শিক্ষা। সাধনা কৰিবলৈ শিকক, দুৰ্ভোগে উদ্ধাৰ কৰিবলৈ শিকক। নিজৰ প্ৰাণ দি হলেও জয়পুৰত 15 দিন থাকে এটা ল'ৰা বচাই অনা মানুহ, এতিয়ালৈকে 5জনক জীৱন দান দিয়া হ'ল মিষ্টাৰ বিটু। অনুষ্ঠান এটা যিসকলে চিনি নাপায় তেওঁলোকক মই পৰিচয় পাই দিছো। চিনি পোৱাসকলক ধন্যবাদ জ্ঞাপন কৰিছো, চিনি নোপোৱাসকলকো ধন্যবাদ জ্ঞাপন কৰিছো যে আজি মই মিষ্টাৰ বিটু কোন হয় আপোনালোকক চিনাকি দিবলৈ মই সুবিধাকণ পালো। গতিকে এটাই কথা, আজি বিশেষকৈ মোক অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাই আমাৰ ল'ৰাজন এপিনে আহক, মোলৈ কণ্টেক্ট কৰা ল'ৰাজন এপিনে আহক। এজনক মোক চিনাকি কৰাই দিব লাগিব। এজনৰ অবিহনে আজি মই ইমান এখন ডাঙৰ সমাজ নাপালোহেঁতেন। এজনৰ অবিহনে আজি মই এওঁলোকক লগ নাপালোহেঁতেন। এই মহান লোকসকলক প্ৰত্যেকৰে সমাজৰ অৱদান আছে, কিন্তু মোৰ সমাজক লৈ 1% অৱদান নাই। মই সমাজ সৃষ্টি কৰিব নাজানো, মই কেৱল এটা অনুষ্ঠান সৃষ্টি কৰিব জানো, যিটো অনুষ্ঠানৰ কোনো জাতি ধৰ্ম বৰ্ণ নাই, সকলো সমান। মই যোৱাকালি ডিব্ৰুগড়ৰ এজনক মই হস্পিটেলত এডমিট কৰি থৈ আহিছো, চিকিৎসা কৰি আছো মিষ্টাৰ বিটু হিউমেনিটি ট্ৰাষ্টৰ দ্বাৰা। আৰু এই সকলো যুৱক যিদিনাখনে ইয়াত বিপদ হয় সেইদিনাখনেই পাবহি। অকল এইসকল বুলিয়ে নহয়, আৰু বহুত আছে নগাঁৱৰ মোৰ লগত যুৱক যুৱতী মহিলা অজস্ৰ আছে। তেওঁলোকৰ বাবে এই পৃথিৱীলৈ আহিছো, কেৱল মানুহৰ বাবে আহিছো। মই পৃথিৱীলৈ আহিছো, কেতিয়াও খালী হাত লৈ নাযাওঁ। সকলোৱে খালী হাত লৈ গ'লো, মই এটা বস্তু লৈ যাম, মানৱীয়তা জয়গান গাই যাম। পুনৰাই কৈছো, আপোনালোকৰ সন্তানক মানৱীয়তা শিক্ষা দিয়ক, কিতাপৰ শিক্ষা নিজে অৰ্জন কৰিব। মনত ৰাখিব কথাষাৰ, যেতিয়া আপুনি বৃদ্ধা হ'ব তেতিয়াহে আপোনাৰ দুৰ্ভগীয়া অৱস্থাটো বুজিব। নহ'লে বা বেলেগৰ সন্তানৰ দৰে আপোনালোককো বৃদ্ধাশ্ৰমলৈ পঠিয়াব।
মনত ৰাখিব বৃদ্ধাশ্ৰম ময়ো খুলিম, কিন্তু সেই বৃদ্ধাশ্ৰমত সন্তান থকা বৃদ্ধা বাবে নহয়, যাৰ সন্তান নাই, যোন বিবাহিত নহয়, তেওঁলোকৰ বাবে বৃদ্ধাশ্ৰম খুলিম। হওক সিদিনাখন অন্ধ আশ্ৰম অপেনিং কৰিলো, 3 বছৰ পিছত হস্পিটেল খুলিম। ধনী মানুহৰ বাবে নহয়, দুৰ্ভগীয়াসকলৰ বাবে, যোনে দিন হাজিৰা কৰি খাই আছে সেইসকলৰ বাবে। তাত ডকাইতি নহ'ব, চিকিৎসা হ'ব। হিউমেনিটি, আজি মই আপোনালোকৰ মোৰ হস্পিটেলৰ নাম মই ঘোষণা কৰি গৈছো, হিউমেনিটি মাল্টি ছুপাৰ স্পেচিয়েলিটি হস্পিটেল। কেৱল মানৱীয়তা থাকিব, মানৱীয়তাৰ জয়গান গাম। হ'ব শিক্ষক, মই আদৰ্শ লালুকা ধন্যবাদ জ্ঞাপন কৰিছো, পৰিবাদ জনাইছো তেওঁলোকক যে মিষ্টাৰ বিটক আজি ইমান দূৰৰ পৰা মাতি আনিলে, গোলাঘাটৰ মাতি আনি আপোনালোকৰ আগত দুআষাৰ ক'বলৈ দিয়া বাবে এইসকল যুৱকক, এইসকল উদযাপন কমিটি প্ৰত্যেকজন বিষয় বিভাগ মই ধন্যবাদ জ্ঞাপন কৰি মোৰ চব বক্তব্য সামৰি মাৰিলো। ধন্যবাদ। তেখেতলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। আশা ৰাখিছো এনেকৈ তেখেতে সমাজৰ কাম কৰি যাওক, সমাজৰ উন্নতি হকে কাম কৰক, তাৰে কামনা কৰিছো। এইবাৰ মই আজি অনুষ্ঠানৰ উদ্বোধনী যিয়ে উদ্বোধক হিচাপে আমি আমন্ত্ৰণ জনাই আনিছিলো।